ন্যায়ৰ দাবীত অটল লাখ লাখ জুবিন অনুৰাগী অভিযুক্তৰ গ্ৰেপ্তাৰ বিচাৰিছে এতিয়া সকলোৱে সামাজিক মাধ্যম লাগিছে তোলপাৰ মুখ্যমন্ত্ৰীও দিছে ব্যৱস্থা গ্ৰহণৰ আশ্বাস আৰু ভাগৰুৱা জুবিনক লৈ জীৱন মৃত্যুৰ খেল খেলিলে কোনে খালে জুবিনৰ ইমান লাখ বা কোটিৰ ঘৰত টকা জুবিনৰ মেডিচিন স্কিপ কৰাৰো অভিযোগ উত্থাপন হৈছে দুদিন ধৰি মৃত্যুৰ পূৰ্বে দুদিন ধৰি তেওঁ মেডিচিন খাবলৈ দিয়া হোৱা নাছিল জুই আৰু পানীৰ কাষলৈ নাযাবলৈ বাৰংবাৰ কৈছিল চিকিৎসকে জুবিনৰ ন্যায়ৰ দাবীত এতিয়া অসম লাইভ 24 আৰম্ভ কৰিছে জাষ্টিস ফৰ জুবিন শীৰ্ষক এক অভিযান আৰু আমাৰ অভিযানলৈ যথেষ্ট সংখ্যক লোকে ব্যাপক সঁহাৰি জনাইছে তাৰে কিছু সংখ্যক লোকৰ মন্তব্য আছে আগবঢ়াইছে জুবিন গাৰ্গ ডাঙৰীয়াৰ যেটো অকাল মৃত্যু এই অকাল মৃত্যুৱে বহুতো প্ৰশ্ন উঠি আহিছে আৰু যোৱাকালি দ্বিতীয়বাৰৰ বাবে ইয়াত পোষ্টমৰ্টেম কৰা হ'ল গোটেইখিনি চালিজাৰি চাই এটা চৰকাৰে প্ৰয়োজন অনুভৱ কৰিলে এটা সিদ্ধান্ত ল'ব পাৰে লোৱাটো উচিত কিয়নো কেতিয়াও সদায় ৰহস্যৰ আৱৰ্তত এজন স্বনামধন্য ব্যক্তিৰ মৃত্যুৰ প্ৰসংগটো থকাটো উচিত নহয় এইটোত এটা ট্ৰান্সপাৰেন্সি আহিব লাগে বা মৃত্যুৰ সঠিক কাৰণটো অসমবাসীয়ে জানিব খোজে গতিকে মই অনুভৱ কৰোঁ যে যিহেতু তেখেতৰ দ্বিতীয়বাৰ পোষ্টমৰ্টেম ইয়াতে কৰা হ'ল আৰু পোষ্টমৰ্টেমত এই কথাবোৰ খুব স্পষ্টভাৱে ওলাই পৰে গতিকে পোষ্টমৰ্টেম ৰিপৰ্টটো হয়তো অথৰিটিয়ে দিওঁতে 4-5 দিনমান লাগিব বুলি কৈছে এই সম্পৰ্কে এটা তেখেতসকলে চালিজাৰি চাই এটা সিদ্ধান্ত ল'ব লাগে এতিয়া চৰকাৰে কি পৰ্যায়ত তদন্ত দিলে ভাল হয় এইটো তেখেতসকলে সিদ্ধান্ত ল'ব কিন্তু আমি সকলোৱে বিচাৰিছোঁ যে এই যেটো এটা বিতৰ্ক সৃষ্টি হৈছে বিতৰ্কটো উৰ পৰিব লাগে তেখেতৰ মৃত্যুৰ সঠিক কাৰণটো আমি অসমবাসীয়ে জানিব লাগে প্ৰশ্ন উদয় হোৱাটো স্বাভাৱিক এইদৰে বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জাষ্টিস ফৰ জুবিন আৰু এবাৰ শিৱসাগৰলৈ যাব বিচাৰিছে আমাৰ সাংবাদিক ইৰছাদুল্লাহ আছে ইৰছাদুল্লাহৰ লগত কিছু সংখ্যক ব্যক্তি আছে তেওঁলোকে কি কয় জাষ্টিস ফৰ জুবিন অৰ্থাৎ জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত কি দাবী উত্থাপন কৰে সেই সন্দৰ্ভত আহিছোঁ ইৰছাদ শিৱসাগৰৰ পৰা চাওক ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ দাবী বিচাৰি এতিয়া শিৱসাগৰ ৰাজপথ উত্তাল হোৱা পৰিলক্ষিত হৈছে মই তেনে এক প্ৰতিবাদ থলীতে বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ছাত্ৰ সমাজ তথা বিভিন্ন দল সংগঠনে এই ধৰণে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে ছাত্ৰ সমাজ ৰাজপথলৈ ওলাই আহিছে বিভিন্ন দল সংগঠন ওলাই অহা পৰিলক্ষিত আছে আমি পোনে ইয়াৰ যি সামগ্ৰিক পৰিৱেশ এই উত্তাল পৰিৱেশৰ মাজলৈ অসম লাইভ 24 দৰ্শক লৈ যাব চেষ্টা কৰিছোঁ সৰ্বত্ৰে এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ আচলতে গ্ৰেপ্তাৰ দাবী উত্থাপনৰ সমানুপাতিকভাৱে যি মৃত্যুৰ তদন্ত সেই তদন্তৰ দাবী কৰিছে সন্দীপ আছে আমি ওচৰলৈ যাবলৈ চেষ্টা কৰিম কি ক'ব এই বিষয়টো প্ৰথম কথাটো হ'ল নৰ্থ ইষ্ট ফেষ্টিভেল কিয় ছিংগাপুৰত পাতিছিল আৰু এই বেপাৰী শ্যাম কানু মহন্তই কিয় ছিংগাপুৰলৈ জুবিন গাৰ্গক নি জুবিন দাক নি কিয় সুৰক্ষা প্ৰদান কৰিব পৰা নাছিল এইটো আমাৰ প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্নটো হ'ল তেওঁৰ লগত থকা যিসকল আচলতে ব্যক্তি আছে সিদ্ধাৰ্থ শৰ্মাকে ধৰি শেখৰজ্যোতি গোস্বামীকে ধৰি যিসকল ব্যক্তি আছে তেওঁলোকে কিয় তেওঁক চোৱা চিতা কৰা নাছিল এইটো আমাৰ প্ৰথম প্ৰশ্ন আৰু আমি চৰকাৰ তথা প্ৰশাসনক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে কিয় আজিলৈকে আচলতে শ্যাম কানু মহন্তকে ধৰি সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিব পৰা নাই কিয় আজিলৈকে CBI তদন্ত কৰিব পৰা নাই আজি আমি এই প্ৰতিবাদস্থলীৰ পৰা এটা কথা খুব স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ চৰকাৰ তথা প্ৰশাসনক যে সিদ্ধাৰ্থ শৰ্মাক এটা কথা অসম চৰকাৰক আচলতে এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ এই গোটেই ঘটনাটো আচলতে উচিত তদন্ত হ'ব লাগিব দুখীক আচলতে জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু আমি লাষ্ট কথা যে আচলতে এই কথাটো আমি কোনো কাৰণতে মানি নলওঁ অনাগত দিনত কিন্তু ইয়াতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব আপুনি তেখেতৰ মৃত্যুত কালি মুণ্ডন কৰিলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে
কি ক'ব এই মুহূৰ্তত? আচলতে আমাৰ মুখত ক'বলৈ ভাষা নাই। যোৱা 19 তাৰিখে জুবিন দা আমাৰ মাজৰ পৰা মেনালি মাগিলে আৰু যোৱাকালি তেখেতৰ শেষকৃত্য সম্পন্ন হ'ল। আমাৰ প্ৰশ্ন হৈছে যোৱাকালি সামগ্ৰিকভাৱে মই ব্যক্তিগতভাৱে মই মুণ্ডন কৰি প্ৰতিবাদ কৰিছিলোঁ যে জুবিন দাৰ মূল কাঠবিধক গ্ৰেপ্তাৰ কৰিবলৈ, কিন্তু ইমান 24 ঘণ্টা 48 ঘণ্টা হৎকাৰ কৰা 24 ঘণ্টা হৎকাৰ কৰা হ'বলৈ পাৰ হ'বলৈ হ'ল, কিন্তু বৰ্তমানলৈকে মূল কাল্পিতক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ হোৱা নাই। আমাৰ প্ৰশ্ন হৈছে যে জুবিন দাক ছিংগাপুৰলৈ কোনে নিছিল? জুবিন দাক কোনে ছিংগাপুৰলৈ? হয় ইৰছাদ, এই মুহূৰ্তত আপোনাক ধন্যবাদ দিছোঁ। এইদৰে ৰাজ্যজুৰি এতিয়া প্ৰতিক্ৰিয়া আৰু এবাৰ চামগুৰিলৈ যাব বিচাৰিছোঁ। আমাৰ সাংবাদিক অভিজিত হাজৰিকা আছে। অভিজিত, কি কয় চামগুৰিবাসীয়ে? হয়, নিশ্চয়কৈ ইতিমধ্যে সকলোৰে হিয়াৰ আমঠু জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল আৰু জুবিন দাৰ এই মৃত্যুত যেন সকলোৱে শোকত ভাগি পৰিছে আৰু জুবিন দাৰ এই মৃত্যুক কোনেও মানি ল'ব বিচৰা নাই। কাৰণ জুবিন দা বিহীন এখন অসম কেতিয়াও হ'ব নোৱাৰে। জুবিন দাৰ দৰে আৰু দ্বিতীয়জন এই অসমত কেতিয়াও জন্ম ল'ব নোৱাৰে। গতিকে জুবিন দাৰ যি এই মৃত্যুত কোনেও মানি ল'ব পৰা নাই। জুবিন দাৰ এই মৃত্যুৰ তদন্ত বিচাৰি ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্ততে গাঁৱে ভূঞে সকলোতে এতিয়া দেখিবলৈ পোৱা গৈছে যে এক আন্দোলন হোৱা দেখিবলৈ পোৱা গৈছে। মই এই মুহূৰ্তত চামগুৰিৰ এখন গাঁৱত উপস্থিত আছো, শিঙীয়া মাজুৱাতি গাঁৱত উপস্থিত আছো। ইয়াৰ গাঁৱৰ জ্যেষ্ঠসকল ওলাই আহিছে আৰু জ্যেষ্ঠসকলেও দেখিবলৈ পোৱা গৈছে যে হাতে হাতে প্লে কাৰ্ড লৈ আমাক ন্যায় লাগে তেওঁলোকে দেখিবলৈ পোৱা গৈছে যে ওলাই আহিছে। কাৰণ জুবিন দাৰ মৃত্যুক এওঁলোকেও মানি ল'ব পৰা নাই। কাৰণ জুবিন দা কণ কণ শিশুৰ পৰা আদি কৰি বয়োজ্যেষ্ঠলৈকে সকলোৱে মৰমৰ আছিল, হিয়াৰ আমঠু আছিল। জুবিন দাৰ এই মৃত্যুক সকলোৱে এক তদন্ত হোৱাটো বিচাৰিছে। আমি পোনে পোনে ইয়াৰ যিসকল জ্যেষ্ঠ আছে তেওঁলোকৰ পৰা আমি মন্তব্য ল'ম। জুবিন দা ইতিমধ্যে আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে। সকলোৰে মৰমৰ আছিলে, শিশুৰ পৰা আদিলৈকে বয়োজ্যেষ্ঠলৈকে জুবিন দাক সকলোৱে ভাল পাইছিল আৰু সেইগৰাকী মৃত্যুক যেন কোনেও মানি ল'ব পৰা নাই। আজিও আপোনালোক ওলাই আহিছে, জুবিন দাৰ মৃত্যুৰ ন্যায় বিচাৰিছে। হয়, আমাৰ অসমৰ এজন মহান শিল্পী জুবিন গাৰ্গ আজি আমাৰ এই মাজৰ পৰা এই প্ৰাণী জগতৰ অকল প্ৰাণী জগতেই নহয় আৰু প্ৰকৃতি জগতৰো এজন মহান ব্যক্তি। তেখেত ছিংগাপুৰলৈ যেতিয়া গৈছিলে তাত কিভাৱে কেনেধৰণে মৃত্যু হৈছিলে সেইখিনি তদন্তৰ বিচাৰি আমি সমবেত হৈছোঁ ইয়াত। আমাক সেই ন্যায় বিচাৰ CID বিভাগে আমাক কৰি দিব পাৰে নোৱাৰে আমি নাজানো, কিন্তু আমাৰ সেইটো পচন্দ হোৱা নাই। সেই ন্যায় বিচাৰৰ কাৰণে আমাক CBI লাগে আৰু সেই আমাৰ যি সম্পদ আপুৰুগীয়া সম্পদ জুবিন গাৰ্গ, সেই গাৰ্গৰ যি ন্যায়, সেই ন্যায় বিচাৰি আজি আমি ইয়াত সকলো একত্ৰিত হৈছোঁ। আমাক ন্যায় লাগে, জুবিন গাৰ্গ অমৰ হওক। আৰু ব্যক্তি আছে আপোনালোকৰ জনা ইতিমধ্যে জুবিন দাৰ মৃত্যুৰ সৈতে কেইবাগৰাকীৰ নাম ইতিমধ্যে সাঙুৰ খাইছে। সকলোৱে এক ৰহস্য যিহেতু লুকাই আছে বুলি সকলোৱে কৈছে। কেইবাগৰাকীৰ নাম ইতিমধ্যে এজাহাৰ দাখিল কৰিছে বিৰুদ্ধে। কি ক'ব আপোনালোকে? সেই তেওঁলোকক কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে কোনো ধৰণৰ গ্ৰেপ্তাৰ কৰা নাই, সোধপোছ কৰা নাই। আমি এতিয়া গম পাইছোঁ যে জুবিনৰ যেতিয়ালৈ শ্মশানশালীলৈকে তেওঁলোকে একো খা খবৰ নকৰিলে, তেওঁলোক সঁচাকৈ দোষীয়ে। সেইকাৰণে আমাক তদন্ত লাগে আৰু CID আমাক কোনো প্ৰয়োজন নাই, আমাক CBI তদন্ত লাগে, সুবিচাৰ কৰি দিয়ে যেন। হয়, নিশ্চয়কৈ। আৰু এনেদৰে সকলো ওলাই আহিছে আৰু সকলোৱে হাতে হাতে প্লে কাৰ্ড লৈ আহিছে। প্ৰতিগৰাকী বয়োজ্যেষ্ঠ অভিজিত, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইদৰে এতিয়া সকলোৱে ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যু। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।